লৈছোঁ আমি পোহৰ লাইট পোহৰ আৰু পোহৰৰ প্ৰতিফলন এতিয়া পোহৰটো কি বুলি ক'লে আমি কি বুলি কওঁ প্ৰথম কথা হ'ল যে পোহৰ হৈছে এবিধ শক্তি লাইট ইজ এন এনাৰ্জি পোহৰ এবিধ কি হয় কোৱাচোন পোহৰ এবিধ শক্তি এতিয়া যিটো শক্তিয়ে আমাৰ চকুত উত্তেজনাৰ সৃষ্টি কৰে আৰু আমি বস্তুবিলাক দেখিবলৈ কি হওঁ সক্ষম হওঁ তাকে কি বুলি কোৱা হয় পোহৰ এতিয়া এই পোহৰৰ প্ৰতিফলন যেনেকৈ শব্দৰ প্ৰতিফলন আছে শব্দ যদি ক'ৰবাত গৈ পেলাই বাধা পাই পেলাই উভতি আহে তাক আমি কি বুলি কওঁ শব্দৰ প্ৰতিফলন তেনেকৈ পোহৰো যদি কোনোবা ঠাইত উৎসৰ পৰা পোহৰটো আহি ক'ৰবাত পৰি পেলাই বাধা পাই পেলাই যদি আকৌ উভতি যায় আগৰ ঠাইলৈ তাক আমি কি বুলি কওঁ পোহৰৰ প্ৰতিফলন সেইকাৰণে আমি ইয়াত লিখি দিছোঁ পোহৰৰ প্ৰতিফলন কি যে উৎসৰ পৰা পোহৰ ৰশ্মি আহি কোনো ঠাইত বাধা পাই পুনৰ আগৰ ঠাইলৈ উভতি যোৱাকে পোহৰৰ প্ৰতিফলন বোলে বুজি পাইছা যে পোহৰটো উৎসৰ পৰা আহিব লাগিব উৎসৰ পৰা আহি কোনোবা ঠাইত বাধা পাব লাগিব বাধা পাই আকৌ আগৰ ঠাইলৈ উভতি যোৱাকে কি বুলি কোৱা হয় পোহৰৰ প্ৰতিফলন বুলি কোৱা হয় গতিকে আমি এইটো পোহৰৰ প্ৰতিফলন আৰু পোহৰ কি বুলি ক'লে পোহৰ এবিধ শক্তি বা লাইট ইজ এন এনাৰ্জি সেইটো আমি কৈছোঁ এতিয়া কথা হ'ল যে পোহৰৰ প্ৰতিফলনৰ দুটা সূত্ৰ আছে বা নিয়ম আছে সেইটা মই থুলমূলকৈ তোমালোকক ইয়াত দেখুৱাইছোঁ যে এইটো উৎসৰ পৰা প্ৰথম যিটো পোহৰ ৰশ্মি আহিছে এইটোক আমি কি বুলি কৈছোঁ আপতিত ৰশ্মি আৰু এই ইয়াত দাপোনত পৰি পেলাই যিটো পোহৰ ৰশ্মি উভতি গৈছে সেইটোক আমি কি বুলি কৈছোঁ প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দু অৰ্থাৎ দুইটা ৰশ্মি লগ লাগি থকা যিটো বিন্দু সেইটো কোৱা হৈছে আপতন বিন্দু এই আপতন বিন্দুত আমি এটা লম্ব টানিছোঁ এই লম্ব গতিকে আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আপতন বিন্দুত টনা লম্ব সদায় একে সমতলত থাকে এইটো হ'ল এটা পোহৰৰ নিয়ম বা সূত্ৰ আৰু আনটো হ'ল এইফালে আপতিত ৰশ্মিৰ ফালে থকা কোণটো হ'ল আপতন কোণ কি কোণ আৰু প্ৰতিফলিত ৰশ্মিৰ ফালে থকা কোণটো কি কোণ প্ৰতিফলন কোণ গতিকে আপতন কোণ সদায় প্ৰতিফলন কোণৰ সমান আপতন কোণ সদায় প্ৰতিফলন কোণৰ সমান হৈছে গতিকে আমি পোহৰৰ প্ৰতিফলনৰ সূত্ৰ দুটা আমি পালোঁ এটা একেবাৰে সহজ কি ক'লোঁ আপতন কোণটো সদায় প্ৰতিফলন কোণৰ কি হ'ব সমান হ'ব আৰু দুই নম্বৰটো হ'ল যে আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা লম্ব সদায় কি থাকে একে সমতলত থাকে মানে একেখন সমান ঠাইত থাকে বুজি পাইছা পোহৰৰ বিষয়ে থুলমূলকৈ এইখিনি আজি আমি আলোচনা কৰিম হ'ব আৰু মই সুধিলে অহা কাইলৈ ক'ব পাৰিবা ঠিক আছে মই অহা কাইলৈ এই বস্তুখিনি তোমালোকক আকৌ সুধিম গতিকে তোমালোকে ক'বা হ'ব ঠিক আছে